নমস্কাৰ নিউজ নাও ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁ আহক কি আছে আজি আমাৰ সংবাদ। যোৰহাটত পুনৰ আৰক্ষীক লজ্জিত কৰা ঘটনা। আৰক্ষী বাহনৰ পৰা পলাল চোৰ। পুনৰ আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয় চোৰটো। নিউজ নাওৰ এক ৰিপৰ্ট। যোৰহাটত পুনৰ আৰক্ষীক লজ্জিত কৰা ঘটনা। আৰক্ষী বাহনৰ পৰা পলোৱা চোৰে নিজক বচাবলৈ গৈ সোমাল আৰক্ষীৰ অধীক্ষকৰ আৱাসগৃহত। যোৱা নিশা চিনামৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ড্ৰাগছ সেৱনকাৰী এই চোৰটোক। আজি যোৰহাট সদৰ থানালৈ আনোতেই সদৰ থানাৰ সন্মুখৰ পৰা আৰক্ষী বাহনৰ পৰা পলায়ন কৰিছিল। ৩ ঘণ্টা সময় ধৰি বিচাৰি পোৱা নাছিল আৰক্ষীয়ে। তাৰ পিছতেই চোৰে নিজক বচাবলৈ ভুলবশতঃ সোমালগৈ আৰক্ষীৰ চৌহদৰ ভিতৰত। অৱশেষত আৰক্ষীৰ জালত পৰে পুনৰ চোৰটো। কি হৈছিল কৈছে? খেদি আহিলে এইপিনে ওলাই গুচি গ'ল। অসম পুলিচে খেদি আহিছে। অসম পুলিচে খেদি আহিলে এইপিনে বাঁহ গছজোপা চাইডেদি ওলাই গৈছে। চোৰটো দেখিছা তুমি? দেখিছা? সি পলাই যোৱা দেখিছা? মানে চোৰ আগে আগে পুলিচ পিছে পিছে? পুলিচ পিছে পিছে। চোৰ আগে আগে পুলিচ পিছে। এনেই কিবা হৈছে বুলি গম পাইছা নেকি? নহয়, কিবা এটা হৈছে বুলি গম পোৱাৰ কাৰণে এইপিনে পলাইছে আৰু আমি দেখোঁতেতো ধৰিবই পাৰিলোঁ। ধৰি পাৰিছে ন? যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও 24/7।